নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক খবৰকেইটা আৰম্ভ কৰোঁ। এই মুহূৰ্তত দিব লৈছোঁ প্ৰথমটো খবৰ। ৱাকফ আইনৰ প্ৰসংগত প্ৰথম দিনৰ শুনানিতেই চৰকাৰক এতিয়া জবাবদিহি কৰিলে উচ্চতম ন্যায়ালয়। মুছলমান সদস্যৰ অন্তৰ্ভুক্ত কৰিবলৈ দিবনে এতিয়া হিন্দুৰ সম্পত্তি সংক্ৰান্তীয় বৰ্ডত? তাক লৈ ডাঙৰ প্ৰশ্ন। চতুৰ্দশ-পঞ্চদশ শতিকাত তৈয়াৰী মছজিদৰ সম্পত্তিৰ নথি দাখিল কৰাটো কেনেকৈ সম্ভৱ? এতিয়া আদালতৰ মতে ঘোষিত ৱাকফ সম্পত্তিৰ বেআইনী নহয় বুলি মন্তব্য কৰে। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ৱাকফৰ প্ৰসংগত চৰকাৰলৈ এতিয়া প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ। নতুন আইন অনুসৰি ৱাকফৰ সদস্য হ'ব পাৰে অমুছলমান। ন্যায়ালয়ৰ প্ৰশ্ন, হিন্দুৰ সম্পত্তি সংক্ৰান্তীয় বৰ্ডৰ ক্ষেত্ৰত কি কৰিব? আৰু মুছলমান সদস্যৰ অন্তৰ্ভুক্ত কৰিবলৈ দিবনে এতিয়া হিন্দুৰ সম্পত্তিৰ সংক্ৰান্তীয় বৰ্ডত? তাক লৈও ডাঙৰ প্ৰশ্ন। এতিয়া কেন্দ্ৰৰ চলিচিটৰ জেনেৰেল তুষাৰ মেহতাৰক এতিয়া প্ৰশ্ন ন্যায়ালয়ৰ। এতিয়া বেছিভাগ মছজিদেই চতুৰ্দশ-পঞ্চদশ শতিকাত তৈয়াৰী। এনে মছজিদৰ ক্ষেত্ৰত সম্পত্তিৰ নথি দাখিল কৰাটো কেনেকৈ সম্ভৱ বুলিও প্ৰশ্ন কৰে। এটা ৱাকফ সংশোধনী আইনৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানিত অব্যাহত। আজি ন্যায়ালয়ে নিদিলে অন্তৱৰ্তীকালীন নিৰ্দেশ। এটা বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত এই সন্দৰ্ভত হ'ব শুনানি। CJI সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু KB বিশ্বনাথৰ খণ্ড এতিয়া বিচাৰপীঠত শুনানি। আইনখন বাতিলকৰণৰ বাবে আদালতত 17খন আবেদন দাখিল কৰে আৰু আটাইকেইখন আবেদন এক কৰি SCত শুনানি অব্যাহত। এনে আবেদনকাৰী হৈ যুক্তি দৰ্শাই অধিবক্তা কপিল চিবল, লগতে অভিষেক মনু সিংভিয়ে আৰু সাংসদ তথা অধিবক্তা আছাউদ্দিন ওৱেছিৰ দুৰ্দশা যুক্তি। আদালতৰ মতে ঘোষিত ৱাকফ সম্পত্তি বেআইনী নহয়। অসম, ছত্তীশগড়, মহাৰাষ্ট্ৰ, উত্তৰাখণ্ডৰ হাৰিয়ানাৰ চৰকাৰেও আবেদন দাখিল কৰে। ৰাজ্য চৰকাৰকেইখনে আইনখনৰ সমৰ্থন দাখিল কৰে এতিয়া আবেদন। লগতে SCৰ মতে আদালতে গ্ৰহণ কৰা হ'ব চূড়ান্ত সিদ্ধান্ত। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। দলৰ সকলো কাৰ্যকৰ্তাই মানি চলিব লাগিব এতিয়া দলীয় অনুশাসন। শৃংখলাবদ্ধতাত অনুশাসন লৈ কোনো ধৰণৰ আপোচ নহ'ব। এটা ধৰ্মভৰা ভাইৰেল ভিডিঅ'ৰ পিছতেই প্ৰতিক্ৰিয়া এতিয়া ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। এটা দলত এতিয়া শৃংখলাবদ্ধতা প্ৰথম বিষয়। শৃংখলাবদ্ধতাক লৈ মই কোনো কাৰণতে এতিয়া কৃপণালি নকৰোঁ। মই এগৰাকী মণ্ডল সভাপতিক ধমক দিছিলোঁ। ধমক ভৰা ভাইৰেল ভিডিঅ'ৰ সন্দৰ্ভত এতিয়া ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰীৰ সন্মুখতেই খং উঠিছিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। এটা মঙলবাৰে নলবাৰীৰ সভাপতিগৰাকীয়ে দিছিল ধমক ভৰা নিৰ্দেশনা। মুখ্যমন্ত্ৰী উপস্থিত থকা সভাত বহুত মানুহ হয়, সেইটো সকলোৱে জানে। এটা দলৰ সকলো কাৰ্যকৰ্তাই মানি চলিব লাগিব দলীয় অনুশাসন। ভাইৰেল ভিডিঅ'ৰ পিছতেই প্ৰতিক্ৰিয়া দিলীপ শইকীয়াৰ। এতিয়া দলীয় নেতাকৰ্মীলৈ এক প্ৰকাৰে সকিয়নি নেকি সভাপতিগৰাকীৰ? এটা দলৰ নীতি অনুশাসন দলৰ সকলোৰ বাবে সমান বুলিও কয়। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। মুছলমান ৰাইজৰ সাহসক মই চেলুট দিছোঁ আৰু ধন্যবাদ জনাইছোঁ। মুছলমান ৰাইজে বিজেপিৰ পৰিকল্পনা বিফল কৰিলে। কোনো কাৰণতেই এতিয়া পশ্চিমবংগত ৱাকফ আইন বলবৎ হ'বলৈ নিদিওঁ। ৰাজ্যখনৰ লাখ লাখ মুছলমানক এতিয়া আশ্বাস দিয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। কোনো কাৰণতে এতিয়া পশ্চিমবংগত ৱাকফ আইন বলবৎ হ'বলৈ নিদিওঁ। ৰাজ্যখনৰ লাখ লাখ মুছলমানক আশ্বাস এতিয়া মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। এতিয়া আপোনালোকৰ সাহসৰ বাবে সকলোকে মই চেলুট জনাইছোঁ। মই লাখ লাখ মুছলমান ৰাইজক চেলুট আৰু ধন্যবাদ জনাইছোঁ বুলিও কয় মন্ত্ৰীগৰাকীয়ে। কলকাতাত মুছলমান ধৰ্মগুৰুসকলৰ সৈতে ৱাকফ আইনৰ বিষয়ে আলোচনাত মমতা বেনাৰ্জীৰ। বিজেপিয়ে ৰাজ্যৰ বাহিৰৰ পৰা গুণ্ডা আনি পশ্চিমবংগত অশান্ত কৰিছে। ৰাম নৱমীৰ দিনটোত হিংসাৰ সৃষ্টি কৰাটো বিজেপিৰ পৰিকল্পনা আছিল। লাখ লাখ মুছলমান ৰাইজে বিজেপিৰ পৰিকল্পনা বিফল কৰিলে। এটা মুছলমান ৰাইজক সাহসেৰে আগবাঢ়ি কাম কৰি যোৱাৰ পৰামৰ্শ এতিয়া মমতা বেনাৰ্জীৰ।
বিজেপি চৰকাৰে কেৱল হিন্দু মুছলমানৰ সৈতে সংঘাত সৃষ্টি কৰিব বিচাৰে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এটা বিজেপি চৰকাৰৰ উচতনিমূলক কথাত মুছলমান সমাজ বিচলিত হ'ব নালাগে বুলিও কয়। লগতে মুছলমান সমাজে পশ্চিমবংগ চৰকাৰে কেৱল শান্তি বিচাৰে বুলি মন্তব্য মমতা বেনাৰ্জীৰ। আমি কেতিয়াও হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি হ'বলৈ দিব নোৱাৰোঁ। কোনো কাৰণতে এতিয়া পশ্চিমবংগ ৱাকফ আইন বলবৎ হ'বলৈ নিদিওঁ বুলি মন্তব্য কৰে মমতা বেনাৰ্জীয়ে। ৰাজ্যখনৰ লাখ লাখ মুছলমানক আশ্বাস এতিয়া মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, ছাইনবোৰ্ডত থাকিব পাৰিব এতিয়া উৰ্দু লিখনি। ছাইনবোৰ্ডৰ উৰ্দু লিখনি সন্দৰ্ভত ন্যায়ালয়ৰ বৃহৎ ৰায়দান। ছাইনবোৰ্ডৰ পৰা উৰ্দু লিখনি আঁতৰোৱাৰ আবেদন খাৰিজ এতিয়া উচ্চতম ন্যায়ালয়ৰ। ন্যায়ালয়ৰ ৰায়দানৰ পিছতেই মুছলমান সমাজত এতিয়া আনন্দ উৎসাহ। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, ছাইনবোৰ্ডত এতিয়া উৰ্দু লিখনি সন্দৰ্ভত ন্যায়ালয়ৰ বৃহৎ ৰায়দান। ছাইনবোৰ্ডৰ পৰা উৰ্দু লিখনি আঁতৰোৱাৰ আবেদন খাৰিজ এতিয়া উচ্চতম ন্যায়ালয়ৰ। ন্যায়ালয়ৰ ৰায়দানৰ পিছতেই মুছলমান ৰাইজৰ মাজত এতিয়া আনন্দ উল্লাস। মুছলমানৰ পক্ষৰ দাবী এয়া মুছলমান সমাজৰ বাবে বৃহৎ জয়। ছাইনবোৰ্ডৰ পৰা উৰ্দু লিখনি আঁতৰোৱাৰ আবেদন দাখিল কৰিছিল এগৰাকী কাউন্সিলাৰে। এটা মহাৰাষ্ট্ৰৰ পৌৰসভাৰ ছাইনবোৰ্ডৰ পৰা উৰ্দু লিখনি আঁতৰাবলৈ কৰিছিল আবেদন। ছাইনবোৰ্ডৰ বাৰ্তা কেৱল মাৰাঠী ভাষাত লিখিব লাগে বুলি কৰিছিল আবেদন। উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে উৰ্দু লিখনি আঁতৰোৱাৰ আবেদন। এটা মহাৰাষ্ট্ৰৰ আকোলা জিলাৰ পাতুৰৰ এগৰাকী প্ৰাক্তন কাউন্সিলাৰে কৰিছিল আবেদন। আবেদনকাৰীৰ দাবী, পৌৰসভাৰ কাম কেৱল মাৰাঠী ভাষাত ব্যৱহাৰ কৰিব লাগে। পূৰ্বে বোম্বে উচ্চ ন্যায়ালয়েও এই সন্দৰ্ভত আবেদন খাৰিজ কৰিছিল ব্যক্তিজনৰ। এটা ছাইনবোৰ্ডৰ উৰ্দু লিখনি সন্দৰ্ভত বৃহৎ ৰায়দান ন্যায়ালয়ৰ। ছাইনবোৰ্ডৰ পৰা উৰ্দু লিখনি আঁতৰোৱাৰ আবেদন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, বিজেপিত এতিয়া নীতিও নাই, অনুশাসনো নাই, কেৱল টকা আঁচনিৰ বলবতে চলি আছে বিজেপি। বিজেপিক এতিয়া বিশ্বাস কৰিব টান পোৱা হৈছে ৰাইজে। বিজেপিৰ বিৰুদ্ধে পুনৰ বিস্ফোৰণ অশোক শৰ্মাৰ। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, বিজেপিৰ বিৰুদ্ধে পুনৰ অশোক শৰ্মাৰ বিস্ফোৰণ। এতিয়া নীতিও নাই, অনুশাসনো নাই বিজেপিত, কেৱল টকা আঁচনিৰ বলতহে চলি আছে বিজেপি চৰকাৰ। ভয় ভাবুকি আৰু প্ৰলোভনত চলি আছে দলটো। বিজেপিক এতিয়াও বিশ্বাস কৰিব টান পোৱা হৈছে ৰাইজে। সেই কথাটো ৰাইজে দেখুৱাই দিব এই পঞ্চায়ত নিৰ্বাচনত। কেৱল আঁচনিৰ লোভতহে তেওঁলোকৰ পিছত আছে কিছুমান মানুহ। কংগ্ৰেছ নেতা অশোক শৰ্মাৰ এই বিস্ফোৰক মন্তব্য। এটা বিজেপিৰ বিৰুদ্ধে পুনৰ অশোক শৰ্মাৰ বিস্ফোৰণ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, নৈত মাছ ধৰাৰ নহ'ল 2 কণমানিৰ। ৰাজু আলী ৰকিবুল ইছলামৰ কৰুণ মৃত্যু হয়। ব্ৰহ্মপুত্ৰৰ সুঁতিত মাছ ধৰিবলৈ গৈ 2 শিশুৰ সলিল সমাধি। এটা 2 শিশুৰ মৃত্যুত পৰিয়ালত লাগিছে হাহাকাৰ। দিব লৈছোঁ এটা অতিকৈ হৃদয়বিদাৰক ঘটনা, 2 কণমানি শিশু ৰাজু আলী ৰকিবুল ইছলামৰ কৰুণ মৃত্যু। বৰপেটাৰ চেঙা সমষ্টিৰ মাজৰ চৰত শোকাবহ ঘটনা সংঘটিত হয়। ব্ৰহ্মপুত্ৰৰ সুঁতিত মাছ ধৰিবলৈ গৈ 2 শিশুৰ সলিল সমাধি হয়। কণমানি ৰাজু আৰু ৰকিবুলৰ মৃত্যুত এতিয়া পৰিয়ালত হাহাকাৰ অৱস্থা। মাছ ধৰিবলৈ গৈ মৃত্যু হয় 5 বছৰীয়া ৰাজু আলী আৰু 7 বছৰীয়া ৰকিবুল ইছলামৰ। অচেতন অৱস্থাত নৈৰ পৰা উদ্ধাৰ কৰে পৰিয়ালৰ লোকে। এডৰ স্বাস্থ্যৰ কেন্দ্ৰত ভৰ্তি কৰায় যদিও দুয়োকে মৃত বুলি ঘোষণা কৰে চিকিৎসকে। 2 শিশুৰ কৰুণ মৃত্যুৰ পিছতে এতিয়া অঞ্চলজুৰি শোকাকুল পৰিৱেশ। 2 কণমানি শিশু ৰাজু আলী ৰকিবুল ইছলামৰ কৰুণ মৃত্যু। বৰপেটাৰ চেঙাৰ সমষ্টিৰ মাজচৰত শোকাবহ ঘটনাটো সংঘটিত হৈছিল। দিব লৈছোঁ পৰৱৰ্তী খবৰ, দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হ'ব এতিয়া হিমন্ত বিশ্ব শৰ্মা। 2024 নৱেম্বৰলৈকে শুভদশা চলি থাকিব মুখ্যমন্ত্ৰীগৰাকীৰ। সত্তুৱে কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে মুখ্যমন্ত্ৰীৰ। বৰপেটা সত্ৰত এতিয়া বৰ্ষফল গণনাত এই ভৱিষ্যতবাণী কৰে। দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। 2024 নৱেম্বৰলৈকে অতি শুভ দশা চলি থাকিব মুখ্যমন্ত্ৰীগৰাকীৰ। বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত এই ভৱিষ্যতবাণী। বিগত বছৰতকৈ এই বছৰটো তেওঁৰ বাবে সৰ্বশ্ৰেষ্ঠ। সত্তৰ কোনো ধৰণৰ ক্ষতি
সৎটোৱে কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে মুখ্যমন্ত্ৰীগৰাকীক। এটা 14 আহাৰৰ পৰা ৰাজনৈতিক ক্ষেত্ৰত মুখ্যমন্ত্ৰী সাৱধান হোৱাৰ ভাল। কথা কওঁতেই সাৱধান হ'ব লাগিব মুখ্যমন্ত্ৰীগৰাকী আৰু ল'ব লাগিব দেহৰ যতন। 2025ৰ 27 মে'লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে শুভ নহয়। ইপিনে কংগ্ৰেছ দলৰ বাবে বহু বছৰলৈ শুভ কাৰক নাই। অসমীয়াৰ নতুন বৰ্ষতো ৰাজ্যত প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনা। ভাৰত পাকিস্তানৰ মাজত পৰিব পাৰে যুদ্ধৰ প্ৰভাৱ। লগতে পৰম্পৰা অনুসৰি পহিলা বহাগত বৰপেটা সত্ৰত কৰা হ'ল বৰ্ষফল গণনা। এটা দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। এতিয়াৰ পৰা অসমীয়া ভাষাতেই চলিব সকলো চৰকাৰী কাম কাজ। সকলো চৰকাৰী কামত বাধ্যতামূলক হ'ল অসমীয়া ভাষা। এটা পহিলা বহাগৰ দিনটোতেই চৰকাৰৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এতিয়াৰ পৰা অসমীয়া ভাষাতেই চলিব চৰকাৰী কাম কাজ। সকলো চৰকাৰী কামতেই বাধ্যতামূলক হ'ব অসমীয়া ভাষা। অসমীয়াতে এতিয়া জাৰি হ'ব কেবিনেটৰ চৰকাৰী অধিসূচনা আৰু নিৰ্দেশনাৱলী। অসমীয়া ভাষাত জাৰি কৰিলে চৰকাৰী অধিসূচনা। অৱশ্যে বৰাক উপত্যকাত বঙালী ভাষাত প্ৰযোজ্য হ'ব নিয়ম আৰু বিটিআৰত বড়ো ভাষাত প্ৰযোজ্য হ'ব একেই নিয়ম। পহিলা বহাগৰ দিনটোতেই এতিয়া চৰকাৰৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এতিয়াৰ পৰা অসমীয়া ভাষাতেই চলিব চৰকাৰী কাম কাজ।